নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ঘোষণা কৰা হল অসমৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনত ধলিত ছাত হল কংগ্ৰেছ 5-0ৰে ক্লিন সুইপ কৰিলে বিজেপি মিত্ৰজোঁটে 5 সমষ্টিৰ উপনিৰ্বাচনত 5টাতে জয়ী হৈছে বিজেপি মিত্ৰজোঁটে ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনত ধলিত ছাত হল কংগ্ৰেছ ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনত বেয়াকৈ মুখ দেখেছা খালে কংগ্ৰেছ দলে 5 সমষ্টিৰ উপনিৰ্বাচনত 5টাতে জয়ী হৈছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সামগুৰি বিহালী চিডলি বঙাইগাঁও আৰু ধলাইত বৃহৎ জয় বিজেপি মিত্ৰজোঁটৰ সামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিন হুছেইনক পৰাস্ত কৰি জয়ী হল বিজেপি প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মা 26,000টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে দীপলু ৰঞ্জন শৰ্মাই বিহালীত কংগ্ৰেছৰ জয়ন্ত বৰাক পৰাস্ত কৰি জয়ী হল বিজেপিৰ দিগন্ত ঘাটোৱাল 9,056টা ভোটৰ ব্যৱধানত জয়লাভ দিগন্ত ঘাটোৱালৰ মুঠ 50,947টা ভোট লাভ কৰিছে বিজেপিৰ দিগন্ত ঘাটোৱালে আৰু বঙাইগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাক পৰাস্ত কৰি জয়ী হল অগপৰ দীপ্তিময় চৌধুৰী 34,499টা ভোটৰ ব্যৱধানত জয়লাভ কৰে অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী মুঠ 73,843টা ভোট লাভ কৰিলে অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীয়ে আৰু ধলাই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থক পৰাস্ত কৰি জয়ী হল বিজেপিৰ নিহাৰ ৰঞ্জন দাস 11,000 ভোটৰ ব্যৱধানত জয়লাভ বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ চিডলি সমষ্টিত বিপিএফ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীক পৰাস্ত কৰি জয়ী হল ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম 37,016টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম পৰৱৰ্তী খবৰ অসমৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কংগ্ৰেছক খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ বাবে 5টা সমষ্টিত বিজেপি জিকিল কংগ্ৰেছৰ অহংকাৰৰ বাবে অসমত বিজেপিৰ জয়লাভ আৰু 2026ত আমি আকৌ এক হ'ব লাগিব এই মন্তব্য বিধায়ক অখিল গগৈ বিৰোধীয়ে একেলগে নিৰ্বাচন খেলা হলে 4টা সমষ্টি আমি পালোহেঁতেন এই মন্তব্য বিধায়ক অখিল গগৈ এই সন্দৰ্ভত কয় যে কংগ্ৰেছে 5টা সমষ্টিত জয়ী হম বুলি ভাবি বিৰোধী ঐক্যমঞ্চ ভাঙি পেলালে কংগ্ৰেছৰ অহংকাৰৰ বাবে অসমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে যতে কংগ্ৰেছে অকলে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে তাতেই হাৰিছে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ বাবে 5টা সমষ্টিত বিজেপিক জিকাই দিলে আজিৰ ফলাফলৰ পৰা এটাই শিক্ষা ল'ব লাগিব যে আমি 2026ত আকৌ এক হ'ব লাগিব গৌৰৱ গগৈ অহংকাৰত আজি এইটো ডাঙৰ আঘাত ৰাজ্যৰ 5 সমষ্টিৰ ফলাফলৰ পিছতে কংগ্ৰেছক এইদৰে সমালোচনা বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ ৱাইনাডত ইতিহাস ৰচিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰায় 4 লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আৰু এই বৃহৎ মতদানৰ পিছতেই ৱাইনাডৰ জনতাক ধন্যবাদ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৱাইনাডত এইবাৰ ইতিহাস ৰচিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰায় 4 লাখ ভোটৰ ব্যৱধানত বিজয় নিশ্চিত প্ৰিয়ংকা গান্ধীৰ এই বৃহৎ মতদানৰ পিছতেই কংগ্ৰেছ নেত্ৰীগৰাকীৰ টুইট ৱাইনাডৰ জনতাক ধন্যবাদ এই মন্তব্য প্ৰিয়ংকা গান্ধীৰ আৰু জনতাৰ সমস্যাক উচ্চস্তৰৰ সদনত উত্থাপন কৰিব বুলি ক'লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ পাঞ্জাৱত ধলিত ছাত বিজেপি পাঞ্জাৱৰ উপনিৰ্বাচনত বৃহৎ জয় আম আদমি পাৰ্টিৰ এখনো আসন নাপালে বিজেপিয়ে পাঞ্জাৱত এইবাৰ ধলিত ছাত বিজেপি পাঞ্জাৱত বৃহৎ জয় আম আদমি পাৰ্টিৰ 4টা সমষ্টিৰ ভিতৰত
তিনিটা সমষ্টিতে জয়লাভ আম আদমি পাৰ্টিৰ আৰু এটা সমষ্টিত জয়লাভ কংগ্ৰেছৰ এটা সমষ্টিও নাপালে বিজেপিয়ে পাঞ্জাবৰ উপনিৰ্বাচনত এখনো আসন নাপালে বিজেপিয়ে পৰৱৰ্তী খবৰ দ্বিতীয় ঘৰ হিচাপে গণ্য কৰা ঝাৰখণ্ডত অখাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ চৰকাৰ গঠনৰ দিশে বিৰোধী ঐক্য মঞ্চ ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত বছৰৰ আৰম্ভণিতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা কংগ্ৰেছৰ মিত্ৰজোঁটক জয়ৰ দিশে আগুৱাই নিছে এক্সিট পোলৰ ভৱিষ্যতবাণীক ভুল প্ৰমাণিত কৰি মিত্ৰজোঁটে ক্ষমতা অক্ষুণ্ণ ৰখাৰ পথত আগবাঢ়িছে য'ত 55খনতকৈ অধিক আসনেৰে 42খনৰ মেজিক সংখ্যাৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিছে বিজেপি নেতৃত্বাধীন এনডিএ 23খন আসনেৰে পিছ পৰি আছে জেএমএম কংগ্ৰেছৰ মিত্ৰতাই ঝাৰখণ্ডৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আগবাঢ়ি আছে 2019 চনৰ নিৰ্বাচনত জেএমএম কংগ্ৰেছ আৰজেডি মিত্ৰজোঁটে 47খন আসন লাভ কৰিছিল য'ত জেএমএম নিজেই 30খন আসন লাভ কৰিছিল নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত বিজেপিয়ে বাংলাদেশৰ পৰা অহা কথিত অবৈধ অনুপ্ৰৱেশক লৈ সোৰেন চৰকাৰক সমালোচনা কৰি জনজাতীয় অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি সমালোচনা কৰে ইয়াৰ প্ৰত্যুত্তৰত জেএমএমে মুখ্যমন্ত্ৰী মাজ্জা সন্মান যোজনাৰ দৰে নিজৰ কল্যাণমূলক পদক্ষেপত গুৰুত্ব আৰোপ কৰে য'ত যোগ্য মহিলাক প্ৰতি মাহে 1000 টকা প্ৰদান কৰা হয় মহিলাৰ কল্যাণৰ ওপৰত এই মনোনিৱেশ সম্ভৱতঃ জেএমএমক মহিলা ভোটাৰৰ পৰা শক্তিশালী সমৰ্থন লাভ কৰাত সহায় কৰিছিল 81টা সমষ্টিৰ ভিতৰত 68টা সমষ্টিত মহিলাৰ ভোটদানৰ হাৰ অধিক হৈছিল ঝাৰখণ্ডত বিজেপিৰ সহপ্ৰভাৰী হিচাপে আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডক নিজৰ দ্বিতীয় ঘৰ হিচাপে গণ্য কৰে বুলি মন্তব্য কৰিছিল নিৰ্বাচনী প্ৰচাৰৰ সময়ত লগতে হিমন্ত বিশ্ব শৰ্মাই ইখনৰ পাছত সিখন জনসভা আৰু ৰেলী সম্বোধন কৰিছিল কিন্তু তৎসত্ত্বেও সকলো হিমন্তৰ নীতিক নিষ্প্ৰভ ঘূৰি ঝাৰখণ্ডত বিৰোধীৰ উত্থান হল পৰৱৰ্তী খবৰ ইনষ্টাগ্ৰামত ফলোৱাৰ 56 লাখ কিন্তু নিৰ্বাচনত ভোট পালে মাত্ৰ 103টা এইগৰাকী অভিনেতা এজাজ খানে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভোট পালে মাত্ৰ 103টা অথচ তেওঁৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা হৈছে 56 লাখ কথাই কথাই তেওঁ কয় 1 নম্বৰ অথচ নিৰ্বাচনী যুঁজত নামি শেষৰ ফালৰেহে 1 নম্বৰ হ'বলৈ সক্ষম হ'ল নিৰ্বাচনী যুঁজত নামি নাকুনি কানুনি খাইছে প্ৰাক্তন বিগ বছ প্ৰতিযোগী এজাজ খানে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা 56 লাখতকৈও বেছি ফেন পেজতো আছে কেইবা লাখ ফলোৱাৰ্ছ অথচ মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি লাজ লগা ভোট পাইছে এজাজ খানে এজাজে এইবাৰ নিৰ্বাচনত লাভ কৰিছে 103টা ভোট ইয়াৰ মাজতে এজাজৰ পৰিয়ালৰ সংখ্যাই 70তকৈ অধিক ভোট দিছে নিৰ্বাচন কমিছনৰ ৱেবছাইটৰ তথ্য অনুসৰি ভাৰসুবা আসনত 46,619টা ভোট লাভ কৰি আগুৱাইছে শিৱসেনা ইউবিটিৰ প্ৰাৰ্থী হাৰুণ খান ভাৰসুবা আসনত 747 জন ভোটাৰে নোটা বাছি লোৱাৰ বিপৰীতে এজাজে পাইছে মাত্ৰ 103টা ভোট উল্লেখযোগ্য যে এই সমষ্টিটোত ভোটদানৰ হাৰ হৈছে 51.2%। 5.6 মিলিয়নতকৈ বেছি ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ থকা সামাজিক মাধ্যমত নিজকে ষ্টাৰ বুলি কোৱা এজাজে 103টা ভোট পোৱাৰ পাছতে সামাজিক মাধ্যমত এতিয়া মিমৰ বন্যা বৈছে চলিছে ঠাট্টা মস্কৰাও